ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ যিটো ৰাস্তাৰ কাম, এই আমাৰ ইয়াতে গছপুলি যিবিলাক লগাইছে, আজি 4-5 মাহ হ'ল। সৰু সৰু গছপুলি লগাইছে, সেই গছপুলি চব মৰি গৈছে, একো নাই। সিহঁতৰ কোনো খবৰো লোৱা নাই আজি অবধি। পানী চানী দিব লাগিছিল, পানী চানী দিয়া নাই। একবাৰ লগাইছে, মোৰ মনে হয় এইবিলাক আৰু দ্বিতীয়বাৰ লগাব, পিছত উঠাই খাব, এইটো ব্যৱস্থা চুৰু কৰিছে। কিন্তু আমি লোকেল মানুহ হয়, আমি আমাৰ ঘৰৰ ওচৰতে আমি এইবোৰ বস্তু চাই আছোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ যে ভাই আপোনালোকে গছবিলাক লগালে তে পানী চানীটো দিব লাগে নাই, পানী চানী আপোনালোকে নাই, একো নাই, এনেকৈ হয় নেকি? সেইটো মই ৰাইজৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ আমাৰ ঝাণ্টু কোম্পানীক যে কোনবা ঠিকাদাৰক দিছে, সিহঁতে গছ লগাই পইচা উঠাই খাই আছে নেকি, এইটো বিশেষ তদন্ত ল'ব লাগে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যাতে এইটো সুব্যৱস্থা কৰে সিহঁতে। হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেত খুব ভাল মানুহ। এই আমাৰ যিটো অসমত যিবিলাক ৰাস্তা ঘাট চলি আছে, খুব ভাল কাম কৰিছে। সেইকাৰণে আমি তাকো ধন্যবাদ দিওঁ। আৰু আমাৰ এই দ্বিতীয়বাৰ যিটো এই গছবিলাক লগাইছে, এইবিলাক যাতে আৰু ভাল কৰি আমাৰ গছবিলাক লগাই কি কৰে, সেইকাৰণে মই অনুৰোধ জনাইছোঁ। আমিতো চাইছোঁ, আমি আমাৰ ঘৰ ইয়াতে, আমি স্থানীয় মানুহ, এখেতৰ মই মাতালিটো বেছি। কাৰণ ঝাণ্ডু কনষ্ট্ৰাকশ্যনে যে কামটো পাইছে ঠিকাত, এখেতে নিম্নমানৰ কাম কৰি আছে। আমি কিছুদিন আগতে চাইছোঁ এখেতে গছপুলিবিলাক লগাই থৈ গ'ল, পানী চানী দিয়াৰ একো ব্যৱস্থা কৰা নাই। আৰু পানী নিদিলে গছবিলাক কেনেকৈ জীয়াই থাকিব, এখেতে কোনো খা খবৰো লোৱা নাই। আৰু আমি যিটো ধাৰণা কৰিছোঁ, এখেতৰ যিটো DPR, আমাৰ সন্দেহ হয় তে এপ্ৰক্স DPR। কাৰণ 3বাৰ 4বাৰ 10বাৰ লগালে সিহঁতে 10বাৰ পইচা পাব, আমি এটা ধাৰণা কৰিছোঁ। এখেতক যদি গভৰ্ণমেণ্টে 10বাৰ টকা দিয়ে, এইটো কিন্তু ৰাইজৰ পইচা হয়, এইটো ঝাণ্ডু কনষ্ট্ৰাকশ্যনৰ টকা নহয়, আমাৰ খাটি খোৱা মানুহৰ পইচা। আমি বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ, এখেতে ৰাস্তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে। আৰু যোনে ঠিকা লাভ কৰিছে, উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তদন্ত ক্ৰমে এখেতৰ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ যিহেতু টকাটো ৰাইজৰ, পানী নিদিলে গছ কেনেকৈ থাকিব, গছ থাকিলেহে মানুহ জীয়াই থাকে। তো এখেতে যিটো গভৰ্ণমেণ্টে যিটো ছিষ্টেম কৰিছে, যিটো DPR-ত আছে ৰাষ্ট্ৰীয় সেউজীকৰণ, খুব ধুনীয়া হ'ব কাৰণ গছবিলাক থাকিলে। সেইটোৱে আমি দাবী জনাইছোঁ, অনতি পলমে তদন্ত হ'ব লাগে উচ্চ পৰ্যায়ত, যাতে গছবিলাকৰ কিবা এটা ব্যৱস্থা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।